পুনৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আৰু এটা জব ইনভাইটি ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল, পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ কিছুমান পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 2482টা প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চি মই সম্পূৰ্ণখিনি জনাই দিম যে ভেকেঞ্চিবিলাক ক'ৰ পৰা আহিছে, কি পোষ্টৰ ভেকেঞ্চি আছে, এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, অৰ্হতা কি লাগিব, দৰমহা কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰিবও পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। তো যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, নতুনকৈ ভেকেঞ্চিবিলাক আহিছে আপোনালোকৰ বেংক অফ বৰোদাৰ তৰফৰ পৰা। তো আপোনালোকে চাব পাৰে যে বেংক অফ বৰোদাৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট অফ লোকেল বেংক অফিচাৰ পদৰ কাৰণে ভেকেঞ্চি আছে, য'ত আপোনালোকৰ কাৰণে 2482টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 18/8/2026 পৰা। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 7/9/2026, অৰ্থাৎ আপোনালোকে 7 ছেপ্টেম্বৰলৈকে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো সবেই ডিটেইলছখিনি আপোনালোকে ভালদৰে চাই লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা নাই, আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এতিয়া আপোনালোকে চাব পাৰে যে লোকেল বেংক অফিচাৰ পদৰ কাৰণে 2482টা পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজ লিমিটটো চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈছে 21 বছৰ, মেক্সিমাম এজ লিমিট দিয়া হৈছে 30 বছৰ। 21 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিবও পাৰিব। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো ভেকেঞ্চিবিলাক আপোনালোকৰ অল অভাৰ ইণ্ডিয়াত প্ৰকাশ কৰা হৈছে। আপোনালোকে চাব পাৰে যে অল অভাৰ ইণ্ডিয়াৰ কাৰণে 2482টা পদৰ ভেকেঞ্চি আছে। তাতে আপোনালোকে ষ্টেট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিখিনি চাব পাৰে যে কোনটো ষ্টেটৰ কাৰণে কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, কোনটো কেটেগৰীৰ কাৰণে কিমান ভেকেঞ্চি আছে। তো ইয়াতে আপোনালোকে অসমৰ কাৰণে চাব পাৰে যে 40টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে বেলেগ বেলেগ কেটেগৰী মিলাই। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে বেংক অফ বৰোদাৰ ফালৰ পৰা, 21 বছৰ বয়সৰ পৰা আপোনালোকে 30 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত আপোনালোকৰ SC ST কেনেশ্যনে থাকিব 5 বছৰ, OBC কেনেশ্যনে থাকিব 3 বছৰ, PWBD কেনেশ্যনে থাকিব 10 বছৰৰ এই চিলেকশ্যন, OWBD OBC কাৰণে থাকিব 13 বছৰ, PWBD SC ST কেনেশ্যনে থাকিব 15 বছৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে বেংক অফ বৰোদাৰ ফালৰ পৰা, মোৰ কাৰণে 40টা পদৰ ভেকেঞ্চি আছে। তো এজ লিমিটটো আপোনালোকক জনাই দিলোঁ। শিক্ষাগত অৰ্হতাটো আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে, আপোনালোকে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰে। আপোনালোকৰ অনলাইন টেষ্ট হ'ব, কোনো ধৰণৰ আপোনালোকে ৰিটাৰ্ণ এক্সাম দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে অনলাইন টেষ্টৰ জৰিয়তে ভেকেঞ্চিসমূহ চিলেকশ্যন পাই যাব। তো অনলাইন টেষ্টৰ কাৰণে আপোনালোকে চাব পাৰে কি ছাবজেক্ট থাকিব, আপোনালোকৰ কিমান নম্বৰৰ কুৱেশ্যন থাকিব, কিমান নম্বৰৰ টোটেল পৰীক্ষাটো হ'ব। তো সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াতে পাই যাব। অসমৰ কাৰণে এক্সাম চেণ্টাৰবিলাক চাব পাৰে যে গুৱাহাটী, যোৰহাট, শিলচৰ, ডিব্ৰুগড়, তেজপুৰত হ'ব আপোনালোকৰ এক্সামবিলাক। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড, যদি আপোনালোকৰ অৰ্হতা হয়, আপোনালোকে আবেদন কৰিব পাৰে। বেংক অফ বৰোদাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব। অফিচিয়েল নটিফিকেশ্যনৰ প্ৰয়োজন যদি হয়, আপোনালোকে হোৱাটছআপত মেছেজ দিব পাৰে, মই আপোনালোকক অফিচিয়েল নটিফিকেশ্যনটোও দি দিম। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে বেংক অফ বৰোদাৰ ফালৰ পৰা, 2482টা পদৰ ভেকেঞ্চি আছে অল অভাৰ ইণ্ডিয়া। অসমৰ কাৰণে আপোনালোকৰ 40টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। আৰু এইবিলাক হৈছে আপোনালোকৰ লোকেল বেংক অফিচাৰ পদৰ ভেকেঞ্চি, য'ত আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। আপোনালোকৰ নিজৰ স্থানীয় বৰোদা বেংকত আপোনালোকে চাকৰি কৰিব পাৰিব, অৰ্থাৎ লোকেল যিবিলাক বেংক আছে আপোনালোকৰ বৰোদাৰ, তাৰ আণ্ডাৰত আপোনালোকে চাকৰি কৰিব পাৰিব নিজৰ জাগাতে থাকি, নিজৰ ঠাইতে থাকি। ভেকেঞ্চিৰ খুবেই ডিটেইলছ আছিলে। যদি আপোনালোকে ইণ্টাৰেষ্টেড এপ্লাই কৰি ল'ব। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।